এইবাৰ মানৱ সৰবৰাহকাৰী নহয়, এইবাৰ মহানগৰীত সংঘটিত হৈছে কুকুৰ সৰবৰাহকাৰীৰ ঘটনা। মহানগৰীত কুকুৰ চোৰৰ সন্ত্ৰাসৰ মাজতে পুনৰ জালুকবাৰী আৰক্ষীৰ সফলতা। 3 দিন আগত জালুকবাৰী আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছিল কুকুৰ চুৰি তথা সৰবৰাহকাৰীৰ ৰেটি দল। গ্ৰেপ্তাৰ কৰা দলটোক নিজৰ জিম্মাত লৈ চলোৱা মাৰাথান জেৰাৰ অন্তত জালুকবাৰী আৰক্ষীয়ে তথ্য লাভ কৰে কুকুৰ সৰবৰাহকাৰীৰ মূল মাষ্টাৰমাইণ্ড কেইটাৰ। তথ্য লাভ কৰা মতে জালুকবাৰী আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰা মাষ্টাৰমাইণ্ড কেইজনৰ নাম হ'ল ৱাইচং টেৰন, চাৰকিৰি মিৰিক, বিষ্ণু ৰংপি। পৰৱৰ্তী পৰ্যায়ত গ্ৰেপ্তাৰকাৰী লোককেইজনক লৈ বিশেষ তদন্ত চলাই যাব জালুকবাৰী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কংকন মহন্তই। ক'ত ঘৰ আপোনালোকৰ? কিমান টকাত বিক্ৰী কৰে? দুদিন আগত আমি 3জন কালপিতক আমি কৰায়ত্ব কৰিছিলোঁ হাতীলতে। তেওঁলোকে পাণ্ডু ঘাটৰ ওচৰত কুকুৰ যেতিয়া উঠাই লৈ যাব লৈছিলে তেওঁলোকক আমি হাতীলতে কৰায়ত্ব কৰিছিলোঁ। তো তেওঁলোকৰ এজনৰ আমি ৰেকৰ্ড মতে আমি ষ্টেটমেণ্ট ইণ্টাৰগেশ্যন যেতিয়া কৰোঁ চ' আমি গম পাওঁ যে তেওঁলোকে সেই কুকুৰখিনি কাৰ্বি আংলঙৰ বকলিয়াৰ ওচৰত তেওঁলোকে ছাপ্লাই কৰে। চ' সেই হিচাপত আমি যোৱাকালি কাৰ্বি আংলঙত লৈ গুচি যাওঁ। আমাৰ টীম এটা কাৰ্বি আংলঙত পঠিয়াই দিওঁ। তাতে আমি আগতে এৰেষ্ট কৰা একিউজড বিনাচন টেৰাঙক আমি লৈ যাওঁ। তো তেওঁ দেখাই দিয়া ভিত্তিত আমি ৱাচিং টেৰন, চাৰকিৰি মিল্লিক আৰু বিষ্ণু ৰংপি এই 3জনক আমি কৰায়ত্ব কৰোঁ। আৰু তেওঁলোকে স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে ইয়াৰ পৰা কুকুৰবোৰ লৈ গৈ তেওঁলোকে নাগালেণ্ডত প্ৰায় 1800-2000 টকাত এটা কুকুৰ চাইজ অনুযায়ী তেওঁলোকে বিক্ৰী কৰে। আৰু ইয়াৰ পৰা যিকেইজনে কুকুৰখিনি কালেকশ্যন কৰি লৈ যায় বা উঠাই লৈ গুচি যায় তেওঁলোকে এটা কুকুৰত 800 পৰা 1000 টকালৈকে 1000 টকা লয়। আৰু সেই 800-1000 টকাৰ কুকুৰকেইটা মেইন কালপিতকেইটাই নাগালেণ্ডত বিক্ৰী কৰে 1800-2000 টকাত চাইজ অনুযায়ী বিক্ৰী কৰে। তেওঁলোকৰ পৰা আমি 3খন গাড়ী পাইছোঁ, গ্ৰেণ্ড ভিটাৰা, নিছান মেগনাইট এখন আৰু i20 স্পৰ্টছ 3খন গাড়ী আমি চিজ কৰিছোঁ। যিকেইখন গাড়ী তেওঁলোকে বিভিন্ন ঠাইত কুকুৰবিলাক যেতিয়া ৰাস্তাৰ পৰা উঠায় তাত তেওঁলোকে ব্যৱহাৰ কৰে বুলি স্বীকাৰোক্তি দিছে। আৰু তেওঁলোকৰ লগত আৰু কোনোবা আছে নেকি সেইটোৰ কাৰণে আমাৰ এতিয়াও তদন্ত অব্যাহত আছে। তেওঁলোকে এই কামটো আজি বহুত দিনৰ পৰা কৰি আছে বুলি কৈ আছে, কিন্তু আজিলৈকে তেওঁলোকক কোনো ধৰিব পৰা নাছিলে। কিন্তু আমাৰ যিহেতু তদন্ত চলি আছিলে আমি 24 আৱাৰ্ছ আমি গোটেই চকু দি আছিলোঁ। চ' আমি এইটোত সফল হওঁ ধৰিবলৈ। মূল সৰবৰাহকাৰীকেইটা হৈছে আপোনাৰ ৱাচিং টেৰং, চাৰকাৰী মিলিক আৰু বিষ্ণু ৰংপি। তেওঁলোক মেইন ডিলাৰ বুলি ক'ব লাগিব। তেওঁলোকে কিছুমান মানুহ ডেপিউট কৰে, যেনেকৈ আমি প্ৰিভিয়াছলি এৰেষ্ট কৰিছিলোঁ 4জন মানুহ আমি আজি 2 দিন আগত এৰেষ্ট কৰিছিলোঁ। তেওঁলোকে গুৱাহাটীৰ বিভিন্ন অঞ্চলত গুৱাহাটী, নগাঁও, মঙলদৈ, বৰপেটা এনেকুৱা ঠাইত ঘূৰি ফুৰে। আৰু য'ত তেওঁলোকে ৰাস্তাৰ কুকুৰবোৰ দেখে তেওঁ জাতীয় বিস্কুট পেলাই দি কিনে কুকুৰবিলাক গাড়ীত উঠাই লয়, বস্তাত ভৰাই মুখখন বান্ধি কিনে তেওঁলোকে কাৰ্বি আংলঙলৈকে লৈ যায়। কাৰ্বি আংলঙত লৈ যোৱাৰ পাছত তেওঁলোকে সেই কুকুৰখিনি নাগালেণ্ডলৈ পঠিয়াই নিজে লৈ গুচি যায়। বৰ্তমানলৈকে আমি তদন্তৰ এইকেইজন মূল কালপিত বুলি আমি জানিবলৈ পাইছোঁ। আৰু তেওঁলোকৰ লগত কোনোবা আছে নেকি সেইটোৰ ওপৰতো আমি তদন্ত অব্যাহত ৰাখিছোঁ। আমি এতিয়া 3খন গাড়ী, এখন গ্ৰেণ্ড ভিটাৰা, এখন নিছান মেগনাইট আৰু এখন i20 স্পৰ্টছ। মহানগৰীৰ বাহিৰত তেওঁলোকে কিছুমান ঠাইৰ কথা কৈছে, ধৰক বৰপেটা, নগাঁও, কেতিয়াবা তেওঁলোকে তাৰ পৰাও নিয়ে বুলি কৈছে। কিন্তু মহানগৰীত যিহেতু আমাৰ পপুলেশ্যনটো বহুত বেছি হয়, তো তাতে আমাৰ কুকুৰৰ হেৰিটোও বেছি থাকে। চ' তাত তেওঁলোকে সহজতে উঠাবলৈ সক্ষম হয় বুলি কৈছে। তাত তেওঁলোকৰ কোনো লোকেল মানুহৰ সহযোগ নাই।